हेलो सबको मेरे आर के यूट्यूब चैनल पे सबको स्वागत है। मैं অসমবাসী ৰাইজ সকলোকে নমস্কাৰ। মই জাষ্ট আজি মই ক'তো যোৱা নাছিলোঁ, সেইবাবে ভাবিলোঁ এসাঁজ যিহেতু ৰাতি সাঁজটো বনাম, গতিকে আপোনালোকৰ আগত মই অকণমান ভিডিঅ' বনাই শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। মই চিম্পল খানা বনাওঁ, তেনেকৈ বিলাহী। আজি দিনটো অলপ বেছি ভাল গৈছে বুলি ক'ব নোৱাৰোঁ, কাৰণ মোৰ অকণমান গা অলপ বেয়া আছে। মানুহৰ জীৱনবোৰ ইমান সহজভাৱে যে চলি যাব সেইটো সম্ভৱেই নহয়, কাৰণ মানুহৰ জীৱনত এটা টেনশ্যন গ'লে আন এটা টেনশ্যন আহি পৰে। কাৰ লগত বাৰু তেনেকুৱা হৈছে ক'বচোন। মোৰ জীৱনটো তেনেকুৱাই। ভাবোঁ জীৱনটো সহজৰে যাব, কিন্তু ইমান সহজ নহয়। জীৱনত প্ৰথমবাৰ তেনেকুৱা ভিডিঅ' বনাই দিছোঁ। ভবা নাছিলোঁ যে এনেকুৱাও দিন আহিব। অকণমান চেষ্টা কৰিছোঁ, আপোনালোকে সহযোগ দিব। মোৰো অকণমান ভাল লাগিব আপোনালোকে সহযোগ দিলে। মই মদৰ বটলটোকে এইটো মিঠাতেলৰ বটল বনাই লৈছোঁ। কি কৰোঁ মই আকৌ কছাৰী ছোৱালী হয়, আৰু মোৰ হাজবেণ্ড এজন মনগুৰি মণিপুৰী ল'ৰা হয়। আমাৰ কমিউনিকেশ্যনটো অলপ বেলেগ, কাৰণ মই নিজৰ জাতিলৈ বিয়া নহ'লোঁ। আমাৰো বিয়াখন বহুত সমস্যাৰে পাৰ হৈছে। কাৰ তেনেকুৱা হৈছে ক'বচোন বাৰু। ময়ো ভাবিছিলোঁ এখন ভাল পৰিয়াল, ভাল ফেমিলি, ময়ো একেলগে থাকিম বুলি ভাবিছিলোঁ, কিন্তু এইটো সম্ভৱেই নহয়।